আজি যে মা মই পাকঘৰ এক কিলো নুসুমাও নালাগে নালাগে আপুনি মোক যি খুৱাই কি খাব আজি हेलो नमस्कार कि खबर आपनालोकर गरम दिन जिहे बाढ़ी आहिसे गतिके ठंडा माने लिक्विड बस्तु किबा किबि खाइ नाथाकिले एकेबारे डिहाइड्रेशनत परि যাব জানেনে गतिके रातिपुৱা যদি পাৰে নিজৰ ডেইলি ৰুটিনৰ ভিতৰত এক গ্লাস নেমু পানী এড কৰক যিকোনো সময়তে খালে হ'ল কিন্তু মৰ্নিংতে খালে কি জানে বেছি ফ্ৰেছ লাগি থাকে ইয়া দেখছনে এনভায়ৰনমেন্টাল ডে দিনা পনবে দুটা পুলি লৈ আহিছে আমাৰ খালি ৰুপলে জাগা নাই এইটো যে হৈছে কি জানে এইটো হৈছে জালুকৰ এইটো তো পুৰা বগা বন तो एटू कोट रुआ যাব ভাবিয়ে পোৱা নাই আনফালে এটু আনিছে কি এটু দেব পাৰিছে আপোনালোকে কি হ'ব পাৰে এটু হৈছে যেটো ড্ৰাগন ফ্ৰুটস থাকে ন হেতু হেতু বলে ইয়াতে গাতে লাগে আৰু এইজবা আনিকে বেকা হৈ যায় বুলি কৈছে নেকি বেকা হৈ যায় সো মই কো আইডিয়া নাই কোনবে লৈ আহিছে কৈছে ৰুবা বলে ওয়াই ৰুবা মাটিও নাই জেগাও নাই আৰু কেনেকে ধৰণে ৰুৱে বা কেনেকে ধৰণে যত্ন লয় একো নাজানো সো মই পৰব কৈছো কাবা ঘৰ দি দিলে ভাল আছিল যা ঘৰ মাটি আছে কিন্তু টাবত ৰুলেও হ'ব বুলি কৈছে আপোনালোকে কোনোবাৰ যদি জানে বা কাবা ঘৰ যদি আছে ন ড্ৰাগন ফ্ৰুটস এটা কমেন্ট কৰবচোন দেই তেতিয়া গম পাম কেনেকে ৰুব লাগে ঠিক আছে বলে লৈ আহিছে এনভায়ৰনমেন্টালি কিবা আৰু ৰুব লাগে মাটি সাটি নাই আকৌ আনিব যাব লাগিব এক্সট্ৰাকে আৰু এইফালে কোৰবা জানো খুচৰি খুচৰি দেতা এটা টাব উলিয়ালে তাতে ৰুইছে অকমান নয়নতৰা গছজোপা পিছে টাবত বহুত বেছি ডাঙৰ নহয় তথাপি ফুলকেইপা ইমান ভাল লাগে নহয় নে বাৰু কেনেকুৱা গৰম পৰিছে নে কেনেকুৱা বেছি গৰম লাগিছে পটককে গৰমটো আহি যোৱা নিচিনা হৈছে ন সো হে ৰাতিপুৱা মই নেমু পানী গ্লাস বনাই আনিছো আপোনালোকে যদি পাৰে না গৰম দিনত স্পেশালি নেমু পানী খাবছো ৰাতিপুৱা বুলি কথা নাই যিকোনো টাইমত যদি মন যায় তেতিয়াই খাব পাৰে যেহেতু আজি হৈছে দেওবাৰ গতিকে আৰম্ভ কৰিছো দেওবৰীয়া এটা ব্লগ যেহেতু বন্ধ থাকে পাহিও ঘৰত থাকে গতিকে ৰাতিপুৱাটো মই বহুত দেৰিকে ৰুমৰ পৰা ওলাই আহো গোটেই সপ্তাহটোৰ যেন ৰেষ্টটো মই দেওবাৰেই পাওঁ ৰাতিপুৱা সময়কৰণ বিশেষকৈ আৰু পাহিক এফালে মই অলপমান গাখীৰ মুড়ি এনেকৈ দি পেলাই ব্ৰেকফাষ্টটো দিলোঁ ঘৰদৰ হৈ যায় ৰাতিপুৱাটো কিবা ভালকৈ বনাবলৈ মনেই নাযায় তাৰপাছত পাহিক গ'ল আৰ্টৰ স্কুললৈ মই এইফালে মানে এক বাল্টিং কাপোৰ ধুলোঁ এই সপ্তাহটো কিবা নুধুকৈ থাকি গৈছিলে মই জমা কৰোঁতে বহুত কাপোৰ হৈ গ'লগৈ আৰু পাছফালে জাগা নহ'লেই অলপমান মেলাৰ পাছত মই ভাবিলোঁ ওপৰতে মেলি থৈ আহোঁ ৰ'দটো যেনেকুৱা দিছে একেবাৰতে শুকাই যাব পৰবৰ ইমানে এলা বজাৰ কৰিব কাৰণে লগ ধৰি হিটি কৈছে তলতে বোলে চব্জিৱালা আহিছে তাপাই লৈ ল সো তাপাই কিবা কিবি কিবা লৈ লওঁ আপনি ইয়া উসো কজে লম লুলুয়ে মই লৈ আহিছো লৈ আহিছা ওচৰতে পাই লৈ আহিছো কিয় ও বেগেনাটো এলে ভাল কৰিলা দেই ও বা পৰবে কচু আনিবও পাৰিছে বজাৰ কৰা এলাহত হি কোপা ইলা তুমি এখিনি লুইস এখন হৈ যোৱা বিয়া কালি কি ডাঙৰ বিয়া পাতিলে কালি একদম হুলস্থুল ইয়াত এদিছে বম চম ফুটাই গুটেই এৰিয়া আমাৰ লেতেৰা হৈ যায়গে কেনেকুৱা বম ফুটাই এডোখৰ তাৰপাছত এডোখৰ জেগাডোখৰ পুৰা লেতেৰা হৈ যায় আপোনালোকে জানো ধৰিব পাৰিছে নেপা কিন্তু ইয়াত বহুতেই বম ফুটাইছিলে এইবোৰ দেখিছে এইবোৰ বম ফুটাই পুৰা লেতেৰা হৈ গৈছেগে যিমানেই হওক আমি অকল মানে দেখাহে পাওঁ খাবলৈ নাপাওঁ আজিলৈকে নিমন্ত্ৰণটাও নাই পোৱা জানে কোনো এটা অকেজনেই পোৱা নাই য'ত আমি সেইখনলৈ যাম তো চাৰিকা কোনোবাই যদি ইয়াত বিয়া পাতে প্লিজ ইনভিটেশ্যন এটা দিব বিবাহৰটো ভিতৰৰ পৰা চাবলৈ খুব ইচ্ছা আছে দেখাই নাই আজিলৈকে বাৰু এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ মোৰ আধাখিনি কাম হৈ গ'ল হৰা মোচা হৈ গ'ল আজি পাকঘৰৰ দায়িত্ব পুৰা মাৰ বক্স আজি মই একো নুসুমাওঁ পানী গ্লাছ খোৱা বাহিৰে আজি যে মা মই পাকঘৰ এক কিলো নুসুমাওঁ নালাগে নালাগে আপুনি মোক যি খুৱাই কি খাব আজি আজি মই কোমোৰা এখন লৈ আছো কাম কৰি আছিলে খুৱাব কি আজি মোক খাৰ বনাইছো আৰু কিবা চব্জি বনাম ৰহৰ দাইল বনাইছো আৰু কিবা কিবি বনাম মই আজি নাই অকল খাম আজি মই আজি খাবা মায়ে মোক ভাজি দিলো এয়া মায়ে মোক কাৰণে ব্ৰেকফাষ্টটো ৰেডি কৰি দিছে আজি আচলতে ব্ৰেকফাষ্ট বুলি ক'বলৈ নাই মায়ে অলপমান চুজি ভাজিছিলে অকণমান নৰসিংহ পাতৰ সৈতে নিমখীয়াকৈ বোলো তাকে অকণমান দি দিয়কচোন বেলেগ একো বনাই খাবই মন যোৱা নাই তাতে ঠাণ্ডা হোৱাতহে খাইছোঁ এয়া আজি মায়ে বনালে লগতে জানে মিঠা দৈ অলপমান আছিলে তাৰ ওপৰত অকণমান মিঠা দৈ দি দিছোঁ এই কম্বিনেশ্যনটো মোক খুব ভাল লাগে নিমখীয়া জলপান মানে ধৰি লওক চুজি তাৰ লগত অকণমান মিঠা দৈ আজি মই নবনাওঁ আজি মই কৈছোঁ নবনাওঁ ৰাতিপুৱা মই ভাতটো বনাই থৈ যাওঁ পৰণবে খাব পৰাকৈ বা তেনেকৈ পাছত মায়ে কিবা এটা খায় বনাই ৰাতিটো মই বনাওঁ বাৰু সদায় কিন্তু বন্ধ স্পেচিয়েলি যেতিয়া দেওবাৰ থাকে সেইদিনা মই উঠোঁ লেটকৈ পাকঘৰ নুসুমাওঁ
এটা এলাহ লাগে যে গোটেই সপ্তাহটো কৰি থাকে মই মাক কৈ দিওঁ বন্ধ পালে সেইকাৰণে মই কৈ দিওঁ আৰু তাক কৈ থাকে আৰু মাৰ হাতত তেতিয়া সেই খাৰ চাৰবোৰ খাবলৈ পাওঁ বা খাৰ ভাত সেইদিনা মায়ে মোক শিকাইছিলে খাৰ ভাত বনাবলৈ মই ভিডিঅ'টো আপলোড কৰিছিলোঁ আপোনালোকে চাবচোন খাৰ ভাতৰ ফেচবুক একাউণ্টত তাত খালে কাহ চাহ হ'লে যে খাই যে একদম আমাৰ মানে প্ৰণৱৰ আৰু দেউতাৰ কাহটো হৈ আছে খুব বেছি কাহ পানী লগা সেইকাৰণে মায়ে বনাই দিছে লগতে ময়ো খালোঁ আৰু খাৰ খাবলৈ খাই ভাল পাওঁ কি আপুনি কেইটা বনাই খুৱাম এতিয়া নোখোৱাওঁ এতিয়া আপুনি কওঁ মই আজি পাকঘৰৰ আগত পানী ল'বলৈ সোমাম তাৰ বাহিৰে মই নোসোমাওঁ আজি পাকঘৰত সেই ৰাতিপুৱা যি উঠিলোঁ কোৱাহে হয় দেৰিকৈ উঠিম বুলি কিন্তু কামৰ অন্তই নাথাকে এইখিনিতে অকণমান বহি বহি ভাবিছোঁ জানেনে লাইফটো জানো কোনটো ছাইডে গতি কৰিছে ধৰিব পৰা নাই যেনেকৈ প্লেন কৰিছোঁ আধাখিনিতো তেনেকুৱা নহ'লেই তাকো অকণ ভাগি ছিগি যোৱা টুকুৰা টুকুৰি সপোনবোৰক আকৌ সামৰি সুতৰি এবাৰ ভাল ৰূপ দিবলৈ চেষ্টা কৰোঁ তাৰ মাজতে মানে হেপিনেছটো তেনেকেই ধৰণে বিচাৰি পোৱা যায় ইফালে মায়ে দুপৰীয়া লাঞ্চটো বনালে আজি কৈছিলোঁ যে পাকঘৰ নোসোমাওঁ মা একেবাৰে বনালে ভাতৰ লগত ৰহৰ দালি আৰু এইফালে খাৰ বনাইছে লগতে অকণমান জলকীয়া আৰু মান ধনিয়াৰ সৈতে খৰিচা টেঙা আলু কণী পিটিকা এপিচ নেমু আৰু জলকীয়া এইটোৱে জানেনে গৰম দিনত খাব পৰা মন একদম শান্ত কৰি দিব পৰা ভাত এসাঁজ ভাত মুঠতে দুপৰীয়া খাই একদম ভাল লাগি গ'ল বাপৰে কেনেকুৱা ধৰণৰ পানী হৈছে নহয় আমি এনেই উলিয়াই আহিলোঁ এইফালে বগীবিল ব্ৰিজৰ ফালে চাৰিওফালে পানী আৰু আমি স্পেচিয়েলি আহোঁ যে সেইখন গ্ৰীণ কালাৰ সেইখন আমি যে আহোঁ ৰেইন কি আছিলে ৰিভাৰ ফ্ৰণ্ট ৰিজৰ্টখন যে ৰিভাৰ ভিউ সেইখনৰ অৱস্থা এতিয়া চাৰিওফালে পানী তাৰ ছাইডতে আছে কাঞ্চনজংঘা ৰিজৰ্ট তাৰ বেক চাইডে আছে কাঞ্চনজংঘা সেইখন একদম ডুবি গৈছে বাপৰে কেনেকুৱা পানী এনেকুৱা ধৰণৰ পানী হৈছে আমি ভবা নাছিলোঁ গোটেই ৰাস্তাটো আহিছোঁ দেখিছোঁ পানী তেনেকৈ দেখা নাই কিন্তু ইয়াত আহি যেতিয়া ভাবিলোঁ যে কেনেকুৱা বতাহ মাৰিছে ইয়াত আহি যেতিয়া ভাবিলোঁ যে চাওঁ বুলি একদম ৰিজৰ্ট আমি যি স্পেচিয়েলি যিখনলৈ আহি থাকোঁ ন পুৰা পানী একাকাৰ হৈ গৈছেগৈ সেইখনত এটা মানে উঠিব পাৰি চাংঘৰ মানে ওখ আছিলে যে গতিকে তাত যাব পাৰি ওচৰত সোমাইছে মানুহ কিন্তু তাৰ ছাইডতে আছে কাঞ্চনজংঘা ৰিজৰ্টখন মই একো দেখাই নাই সেইখনতো অস্তিত্ব দেখাই নাই ঢাকি থাকিছে নেকি মানুহ এই গাড়ী লৈ লৈ ইফালে গৈছে বাপৰে কেনেকুৱা ধৰণৰ পানী হৈছে এইবাৰ পিছে বৰষুণ দিওঁতে ডিব্ৰুগড়ত ইমান এটা ডাঙৰ বৰষুণ দিয়া নাছিলে সেইকাৰণে মানে আন্দাজা লগাব পৰা নাছিলোঁ যে কিমান বেছি পানী হৈছে ওলাই আহি দেখিছোঁ চবফালে একাকাৰ মানুহবোৰক দুখী লাগি গৈছে আমি যিখন ৰিজৰ্টত মেইনলি যাওঁ সেইকেইখন দেখিছে ডুবেই খাই গৈছেগৈ চবত দেখোঁ আমি কিন্তু ভবা নাছিলোঁ আমি এতিয়া বজাৰলৈ যাব লৈছোঁ ধেমাজি ফালে যে বজাৰ পৰা কিন্তু ৰাস্তাতে যেতিয়া এনেকুৱা অৱস্থা দেখিলোঁ আমি ৰৈ গ'লোগৈ পুৰা বাকলিহঁতৰ এটা হাত কাটি যায় কি কৰিব লাগিছিল চাওঁটো হাত কাটিলে চাওঁ লিচি বাকলিলে হাত আমি ইয়াত প্লাম কিনিলোঁ আহি পেলাই বগীবিলৰ ব্ৰিজখন ক্ৰছ কৰি যেতিয়া ধেমাজি ফালে আহিলোঁ দেখিছোঁ জানেনে ইমান বেছিকৈ পানী হৈছে ডিব্ৰুগড়ত থাকি বিশেষকৈ এইবাৰ ডিব্ৰুগড় টাউনত পানী নহ'লে যে ধৰিবই নোৱাৰিলোঁ মানে কেনেকুৱা ধৰণৰ মানুহৰ যে ভিলৈ হৈছে ইয়াতে আহি পেলাই অকণমান আমি কিবা কিবি কিনি ল'লোঁ পাচলি চাচলি বৰ বেছি ওলোৱাও নাই দেই আজি মানে চাফিচিয়েণ্ট টাইপৰ ওলোৱা নাই তাতে যিবোৰ মাছ ওলাইছে চব চালানী মাছ সেইকাৰণে মাছো কিনা নহ'লে এতিয়া আমাৰ হৈ গ'ল ইয়াতে বুলি ভাবিছোঁ সেই যে ৰিজৰ্টখন আপোনালোকক দেখুৱাইছিলোঁ এই ৰিভাৰ ফ্ৰণ্ট ভিউ সেইখন যিখন আছিলে পানীৰ মাজত সোমাই গৈছিলে বোলো তাত এটা পাক মাৰি আহোঁ মা দেউতাহঁতে যাবলৈ একদম মন কৰা নাই তথাপিও আমি গ'লোঁ অকণমান ওচৰৰ পৰা চাই আহোঁ বুলি তাত বেছিকৈ সোমাই পেলাই বা বহাৰ তেনেকুৱা কোনো প্লেন নাই এইখন মই যে কৈ আছিলোঁ যে বগীবিল ৰিভাৰ ফ্ৰণ্ট ৰিভাৰখনৰ কথা এইখন চাওক একদম পানীৰ তলত সোমাই গৈছে দেখিছেনে তলফালে যাব নোৱাৰি আনকালে ঝুলনা চুলনাবোৰ আছিলে যে সেইবোৰ চব পানীৰ তলত বাপৰে সাংঘাতিক ধৰণৰ পানী হৈছে কিন্তু বগীবিল সেইখনে চব ৰিজৰ্টখন যে তাত গোটেই মানুহৰ পূৰা ভিৰ হৈ গৈছে ভয়ে ভয়ে যদিও ৰিজৰ্টখনে নামি গ'লোঁ কিন্তু তাত বহি চাহ একাপ খোৱা বা তেনেকুৱা সাহস কৰিব নোৱাৰিলোঁ সেইফালে এটা পইণ্ট বনাই দিছে তাত মানুহবোৰ গৈছে জানে কিবা নাৱৰ কাৰণে ঘাট টাইপৰ বনাইছিলে নেকি তাত গোটেই মানুহবোৰ লাইন কৰিছে আমাৰ পিছে সাহস নহ'লে তাত ৰৈ থকা আৰু সকলোবোৰ এইকাৰণে আহি পেলাই আকৌ টাউন পালোঁহি ডিব্ৰুগড় টাউনত জানি নহয় আমাৰ ফেভৰেট প্লেচ আছে টেষ্টি ট্ৰিট য'ত একাপ চাহ খাবলৈ ভাল লাগে কি আপুনি কি দিলে ইয়াত আহি মাৰ দেউতাই বিশেষকৈ চাহ খাই ভাল লাগে তথাপি মই ক'লোঁ যে ইয়াৰ কফি কাপ খাই চাওকচোন যিখন টাউনৰ মাজত টেষ্টি ট্ৰিট আছে তাৰ কফি মেচিনটোৱে নতুন নে কি মই নাজানো কিন্তু কফি কাপৰ সোৱাদটো বহুত বেলেগ ধৰণৰ বিৰাট ভাল লাগে খাই জানে সেইকাৰণে মই এবাৰ ৰিকুৱেষ্ট কৰাত চবেই কৈছে যে ঠিক আছে আজি কফিটোকে ট্ৰাই কৰোঁ এটা জাষ্ট চুগাৰ দিছোঁ আৰু একদম মানে কি হৈছে নাই গাখীৰ দিয়া কফি কাপত আকৌ চেনি নহ'লে বা মিঠা নহ'লে খাব নোৱাৰোঁ অকণমান দি দিছোঁ জাষ্ট তাৰপাছত পাহিয়ে দিছে কিবা মই দিছোঁ কিবা সকলোৰে বস্তুবোৰ অকণকৈ টেষ্ট কৰিছোঁ এইটোৱে পাহিয়ে দিছে চীজ কেক এইটো ভাল লাগিলে খাই দেই ব্লুবেৰী ফ্লেভাৰ
ফ্লেভাৰৰ আছিলে নেকি খাবলৈ ভালে আছিলে মই ইয়াৰ আৰু এটা ট্ৰাই কৰিছিলোঁ ইয়াত যিখন 7-Heaven বুলি আছে তাতো চীজ কেকটো পোৱা যায় কিন্তু তাতকৈ জানো এইবাৰ ইয়াৰ টেষ্টি চীজ কেকটো ভাল লাগিলে তাৰ লগতে ল'লোঁ কিবা পনীৰ পফ টাইপৰ কিন্তু খাবলৈ ভাল নাছিলে একদম বেছটো ইমান টান জানে ফিলিং আছিলে হ'লেও কিন্তু ইমান টান খাই ভাল নালাগিলে বাৰু সকলোৱে যি বিচাৰিলোঁ তেনেকৈ অকণ খালোঁ তাৰপাছত আমি গুচি আহিলোঁ এইফালে যিখন ধুনীয়া অভাৰব্ৰিজ আছে নে ডিব্ৰুগড় টাউনৰ মাজেদি সেইফালেদি পাৰ হৈ আহি আছোঁ আৰু ভাবিছোঁ আজি ব্লগটো ইমানতে শেষ কৰোঁ দেই ইমানতেই চোৱাৰ কাৰণে ধন্যবাদ পুনৰ লগ পাম নতুন ব্লগৰ সৈতে